ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহ হোৱাৰ পিছত জিলাত 10-12 দিনৰ পিছত হ'ব লাগে, তাৰ পিছত মণ্ডলত হ'ব লাগে। সেই নিয়ম অনুসাৰে আজি নলবাৰী জিলাৰ 12টা মণ্ডলৰ ভিতৰত এই বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলটোৰ কাৰ্যনিৰ্বাহ সভা আজি অনুষ্ঠিত হয়। এই কাৰ্যনিৰ্বাহ সভাত দলীয় কথাসমূহ পৰ্যালোচনা কৰা হয়। আহি থকা দিনত আমি সকলোৱে জানোৱে যে আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে। সংগঠনটোক কি ধৰণেৰে ইয়াতকৈ অধিক শক্তিশালী কৰি আমি নিৰ্বাচনত জয়লাভ কৰাটো ইতিমধ্যে নিশ্চিত হৈছে, জনসাধাৰণে সিদ্ধান্ত লৈছে। তথাপিও আমি কি ধৰণেৰে জনসাধাৰণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰোঁ, সংগঠনটোক অধিক সক্ৰিয় কৰিব পাৰোঁ, তাৰ সামগ্ৰিকভাৱে এই কাৰ্যনিৰ্বাহ সভাত আলোচনা কৰা হৈছে। প্ৰেক্ষিত সংখ্যাৰ আজিৰ সংখ্যাটো কিমান আছিলে? আমাৰ আজি কাৰ্যনিৰ্বাহ সভাত প্ৰায় 150 মানুহ আছিল ইয়াতে উপস্থিত, বৰ্ধিত কাৰ্যনিৰ্বাহ সভা। কাৰণ ইয়াতে আমাৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহৰ একদম অপেক্ষিত ব্যক্তিসকলে থাকে, যাক একদম নিৰ্দিষ্ট কৰা থাকে, সেইসকল মানুহ থাকে। কোনো ৰাজহুৱা ব্যক্তি আজি উপস্থিত নাথাকে। ইয়াৰ পিছৰ পৰ্যায়ৰ সভাবিলাকত সকলো ৰাজহুৱা ব্যক্তিক লৈ পেলাই আমি সভা কৰিম। এই সংখ্যাটোৱে আছিল আজি আমাৰ। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহ হোৱাৰ পিছত জিলাত 10-12 দিনৰ পিছত হ'ব লাগে, তাৰ পিছত মণ্ডলত হ'ব লাগে। সেই নিয়ম অনুসাৰে আজি নলবাৰী জিলাৰ 12টা মণ্ডলৰ ভিতৰত এই বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলটোৰ কাৰ্যনিৰ্বাহ সভা আজি অনুষ্ঠিত হয়। এই কাৰ্যনিৰ্বাহ সভাত দলীয় কথাসমূহ পৰ্যালোচনা কৰা হয়। আহি থকা দিনত আমি সকলোৱে জানোৱে যে আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে। সংগঠনটোক কি ধৰণেৰে ইয়াতকৈ অধিক শক্তিশালী কৰি আমি নিৰ্বাচনত জয়লাভ কৰাটো ইতিমধ্যে নিশ্চিত হৈছে, জনসাধাৰণে সিদ্ধান্ত লৈছে। তথাপিও আমি কি ধৰণেৰে জনসাধাৰণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰোঁ, সংগঠনটোক অধিক সক্ৰিয় কৰিব পাৰোঁ, তাৰ সামগ্ৰিকভাৱে এই কাৰ্যনিৰ্বাহ সভাত আলোচনা কৰা হৈছে। প্ৰেক্ষিত সংখ্যাৰ আজিৰ সংখ্যাটো কিমান আছিলে? আমাৰ আজি কাৰ্যনিৰ্বাহ সভাত প্ৰায় 150 মানুহ আছিল ইয়াতে উপস্থিত, বৰ্ধিত কাৰ্যনিৰ্বাহ সভা। কাৰণ ইয়াতে আমাৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহৰ একদম অপেক্ষিত ব্যক্তিসকলে থাকে, যাক একদম নিৰ্দিষ্ট কৰা থাকে, সেইসকল মানুহ থাকে। কোনো ৰাজহুৱা ব্যক্তি আজি উপস্থিত নাথাকে। ইয়াৰ পিছৰ পৰ্যায়ৰ সভাবিলাকত সকলো ৰাজহুৱা ব্যক্তিক লৈ পেলাই আমি সভা কৰিম। এই সংখ্যাটোৱে আছিল আজি আমাৰ।